Hello students, লৈ আহিছো হাফ ইয়াৰলি এক্সামৰ এখন কুৱেশ্যন পেপাৰ ইংলিছৰ। তো ইতিমধ্যে এই এক্সামটো হৈ গৈছে কনচেপ্ট সিনিয়ৰ সেকেন্ডাৰী স্কুলত। আশা কৰিছো এইখন কুৱেশ্যন ফলো কৰিলে তোমালোকে আগন্তুক যি হাফ ইয়াৰলি এক্সাম আহি আছে তাত তোমালোকে উপকৃত হ'ব পাৰিবা। তো প্ৰথমতে এইখন আছিলে আমাৰ 100 মাৰ্কছৰ কুৱেশ্যন পেপাৰ আছিলে আৰু 3 ঘণ্টা সময় দিয়া হৈছিলে। তো পেছেজটো তোমালোকে পঢ়ি লোৱা। ইয়াতে চোৱা পেছেজটো দিয়া আছিল মহাৰাণা প্ৰতাপৰ বিষয়ে। ভিডিঅ'টো মই পজ কৰি দিবলৈ তোমালোকে পেছেজটো পঢ়িব পাৰিবা। তাৰপিছতে লাষ্ট পাৰ্টটো হৈছে এইটো পাৰ্ট। তো এইটো তোমালোকে ভিডিঅ'টো পষ্ট কৰি তোমালোকে পঢ়ি ল'ব পাৰা। এতিয়া আহিম আমি কুৱেশ্যনলৈ। তো এতিয়া আহিছো আমি ডাইৰেক্ট কুৱেশ্যনলৈ। ইয়াত দিছে হু ইজ দ্য আৰ্লিয়েষ্ট কিং অফ মেৱাৰ মেনশ্যন ইন দ্য পেছেজ, হোৱাট ৱাজ ৰাণা কুম্ভাছ কণ্ট্ৰিবিউশ্যন টু দ্য গ্লৰি অফ মেৱাৰ, ডেছক্ৰাইব দ্য লাইফ অফ পিপুল অফ মেৱাৰ, হাউ ইজ দ্য পিপুল মেৱাৰ কম্পনছেট দেয়াৰ লেক অফ এক্সিলেণ্ট ফিচাইন। তাৰপিছতে আছে হোৱাট ডাজ দ্য ইৰিকশ্যন অফ বিজয়া Sambha and Kriti Sambha in the same fort signify. Find words from the passage which mean the same as each of the following. তো ইয়াতে কিছুমান ওয়ার্ড দিয়া হৈছে যে পাৰা 2 পাৰা 4ত আছে efficient and capable। এইটো মানে এইটো মিনিং এইটো ওয়ার্ড কোনটো ওয়ার্ডে এইটো মিনিং বুজাইছে সেইটো ওলাব লাগে ব্ৰেকআপটোত আছে। নেক্সট আছে এভিডেন্স। তো এভিডেন্সে কোনটো ওয়ার্ডে এভিডেন্স বুজাইছে সেইটো ওয়ার্ড তোমালোকে বিচাৰি পেলাই ইয়াত লিখিব লাগে। তাৰপিছত আছে চোৱা 2 নম্বৰ। তো 2 নম্বৰ দিছে water supply will be suspended for 8 hours 10 to 6 p.m. on 6 August 2026 for cleaning the water tank. Write a notice in about 50 words advertising the resident to the store water for a day. You are Kritisna, secretary, Pashanti Housing Society. তো ইয়াতে কৈছে যে ওয়াটাৰ সাপ্লাইটো কি কৰা হ'ব, বন্ধ কৰা হ'ব 10ৰ পৰা 6টালৈকে, 10টাৰ পৰা 6টালৈকে। তো ইয়াতে মানে যাতে সবেই ওয়াটাৰটো মানে ৰিষ্ট'ৰ কৰি ৰাখে ঘৰত, তাৰ কাৰণে আমি কি কৰিব লাগে, এটা নোটিছ লিখিব লাগে। নেক্সট অৰ দি পেলাই আহিছিলে ইউ ৱান্ট টু হায়াৰ একমডেশ্যন ফৰ ইয়ৰ নিউলি ষ্টাৰ্টেড বিজনেছ ইন দ্য ready-made Germans in Guwahati. Draft a suitable advertisement is not more than 50 words to publish in the classified column of the local daily. তো এইটো আহিছিলে এখন এডভাৰটাইজমেন্ট লিখিবলৈ। তো এডভাৰটাইজমেন্ট লিখিবলৈ আহিছিলে। এইখিনি মই অলৰেডি দিয়া আছিলে বাৰু এডভাৰটাইজমেন্ট কি দিয়ে লিখে, তোমালোকে ভিডিঅ' পাবা। তাৰপিছত 3 নম্বৰটো বুজি চাওঁ। ৰাইট এ ৰিপৰ্ট অন এ ৱৰ্কশ্বপ অন দ্য আছামিজ কালচাৰ হেৰিটেজ অৰ্গেনাইজ এট ইয়ৰ কলেজ স্কুল be published in your school magazine. তো এইখন কি লিখিব দিছে, এখন ৰিপৰ্ট লিখিব দিছে। স্কুল মেগাজিনত প্ৰকাশ কৰিব পৰাকে এখন মানে ৰিপৰ্ট লিখিব দিছে। অৰ দি পেলাই দিছে your school organize an exhibition council of the items prepared under work experience certificate by your school students. Prepare a report on the same for your school magazine. You are the coordinator extracurricular activities Birla High School Guwahati. তো এইখন হৈছে এখন ৰিপৰ্ট লিখিব দিছে। তাৰপিছত দিছে write a letter to the editor of a daily newspaper raising concern about illicit human and drug trafficking. You are Avinash, a concerned citizen living at Guwahati. তো ইয়াতে আমাৰ এখন নিউজ লিখিব দিছে এডিটৰলে, আৰু এইখন কিহৰ কাৰণে দিছে যে হিউমেন ট্ৰাফিকিং আৰু ড্ৰাগ ট্ৰাফিকিং, হিউমেন আৰু ড্ৰাগ ট্ৰাফিকিঙৰ বিষয়ে এখন এডিটৰলে এখন লেটাৰ লিখিব দিছে। তাৰপিছতে অৰ দি পেলাই দিছে নিউলি এষ্টাব্লিছ মিউজিয়াম অফ ইণ্ডিয়া হিষ্ট্ৰী এণ্ড কালচাৰ ইন ইয়ৰ চিটি ৰিকুৱাৰ্ছ এ জেনেৰেল মেনেজাৰ ফৰ দ্য মিউজিয়াম। ৰাইট এ এপ্লিকেশ্যন along with your detailed resume to the director to response to the advertisement applying for the post. তো ইয়াতে মিউজিয়ামৰ কাৰণে এজন মানুহ লাগে, আৰু সেইকাৰণে কি কৰিব লাগে, এখন তোমালোকে জব এপ্লিকেশ্যন লিখিব লাগে জবটো এপ্লাই কৰাৰ কাৰণে। নেক্সট আমাৰ দিছে 5 নম্বৰ। তো 5 নম্বৰ গ্ৰামাৰ ছেকশ্যনটো আছে। চেঞ্জ দ্য নেৰেশ্যন দিছে why aren't you wearing shoes? The teacher asked the girl. My mother did not bring them down from the shelf. She answered simply. তো এইটো লিখিব লাগে। এইটো কিহত আছে, আমাৰ ডাইৰেক্টৰ আছে, ইনডাইৰেক্টত দিব লাগে। নেক্সট আছে my friend said to me I am very thirsty, please give me a glass of water. এইটো কি আছে, ডাইৰেক্টত আছে। Rina asked the boy what the matter was and why he was crying. She also
advise him to be cheerful. সেইটো কি আছে ইনডাইৰেক্ট আছে, ডাইৰেক্টত নিব লাগে। 6 নম্বৰ যদি চাওঁ, ইয়াতে দিছে আমাক কৰিবলৈ প্ৰিপজিশন কৰিব দিছে। You can place the book dash the table. The Second World War broke dash on 1st September 1939. He is fond dash chocolate. পিছত আছে I have full confidence dash your ability. Next আছে your story is devoid dash truth. Hydrogen combines dash oxygen to form water. The examination is dash hand. তো এইখিনি প্ৰিপেৰেশ্যন কৰিব লাগে। তোমালোকে কমেণ্ট বক্সত জনাবা এইখিনি কি কি হ'ব আনচাৰ, তলত কমেণ্ট বক্সত লিখিবা। নেক্সট চেঞ্জ দ্য ভইচ কৰিব দিছে আমাৰ। দ্য হাউচ ৱাজ ব্লোন ডাউন, সেইটো পেচিভত আছে, এক্টিভত দিব লাগে। সুমন দ্য ফায়াৰ ব্ৰিগেড এক্টিভত আছে, পেচিভত দিব লাগে। দ্য টিচাৰ এক্সপ্লেইন দ্য লেচন, সেইটো এক্টিভ টু পেচিভ। She has completed the work, সেইটো active to passive. The dog chased the cat, active to passive. Who did this, active to passive কৰিব লাগে। ইয়াৰ তাৰপিছত আছে rewrite the sentence signify using the verb in their correct tense। তো correct tense কৰিব দিছে এইখিনি। His father dash die before a doctor arrived, সেইটো কৰিবা। When we went to him, he teach his student. The train start 9 o'clock each morning. তাৰপিছত the light went out while dash read a newspaper. Many people killed in the last world war. The water in the pond dash freeze last night. এইটো হৈ গ'ল। এতিয়া আমাৰ আহিব আমাৰ যোনটো প্ৰোজ বা পয়েট্ৰি সেকশন আছে বা সাপ্লিমেন্টাৰী সেকশন আছে, সেইটো আহিব। তো এইটো সেকশনলৈ আগবঢ়াৰ আগতে আমাৰ ইয়াতে যোনটো আমাৰ ইংলিছৰ নোটছ আছে, নোটছৰ কোৰ্স আছে, সেইটো মাত্ৰ 99। 99ত তোমালোকে এবাৰ পেমেন্ট কৰিলে একেবাৰে তোমালোকৰ 2020 মানে এইচএছ 2027 শেষ হোৱালৈকে আৰু বাই কৰিব নালাগে, এবাৰ বাই কৰিলে হ'ল ওৱান টাইম। আৰু ইয়াতে তোমালোকে ইংলিছৰ কি হ'ব জানানে, ইয়াতে তোমালোকৰ প্ৰোজ পয়েট্ৰি গ্ৰামাৰটো কেনেকৈ কৰে সেইখিনি গোটেইখিনি বুজোৱা হৈ আছে। তাৰপিছতে তোমালোকৰ ৰাইটিং সেকশন যোনবিলাক আছে, আমাৰ ৰিপৰ্ট হওক, লেটাৰ হওক, নোটিছ হওক, এডভাৰটাইজমেণ্ট হওক, তাই গোটেইখিনি কিদৰে কৰিব লাগে, লগতে প্ৰিভিয়াছ ইয়েৰত কি আহিছিল তাৰ সলিউশ্যন, সেই গোটেইখিনি ইয়াত আছে। একদম A to Z তোমালোকে সেই গোটেই আমাৰ ইংলিছৰ PDF-ত পাবা। তোমালোকে সঁচাকৈ উপকৃত হ'ব পাৰিবা সেই PDF-টোৰ পৰা। তো আশা কৰিছোঁ তোমালোকে বাই কৰিবা। মই ডেছক্ৰিপশ্যনত আমাৰ এপৰ লিংকটো দি দিছোঁ, তাত গৈ পেলাই তোমালোকে চাব পাৰা আৰু বাই কৰিব পাৰা। তো এতিয়া আছে আমাৰ প্ৰোজ সেকশন। প্ৰথমতে আছে ইয়াতে why is Firozabad famous for? What is the number of children engaged in the Bengal industry? When did Gandhi arrive at Muzaffarpur? Who were embarked for biscuit factory? According to Derek, who thinks money grows on trees? What is a cheetal? তাৰপিছত আছে what were the rivers of North Bank full of? Name the river mentioned in the last lesson. তাৰপিছত আছে what did old Hauser bring with him? When did Pablo Neruda win the Nobel Prize for Literature? What is the meaning of the word exotic? Who swam over the lips of the poor rural folk? Where is Kamala Das driving to? What is the meaning of the word dose? তাৰপিছতে 2 marks question আছে why was the mother been compared to the last winter moon? What do parting word of the poet and her smile signify? তাৰপিছত আছে what will counting up to 12 and keeping still help us achieve? What is the sadness that the poet refers to the poem? Who has betrayed the village people and how? Why do people running the roadside stand ask for some city money? Why was Jansi doubtful about Sophie's dream of opening a boutique? Why was Jansi melancholic? What is the significance of bangles in our Indian society? What rings in every home in Firozabad? Why was friends is great dread of scolding? What did M. Himmel announce mounting his chair? Why did Roundtree dislike the forest bungalow? What was the author's opinion regarding the South Bank? Why was Gandhi not allowed to draw water from the well? তাৰপিছত আছে 5 marksৰ ইয়াতে দিছে describe the miserable plight of people of Firozabad. Write a character sketch of M. Himmel as given in the last lesson.
why do you think Gandhi considered the Champaran episode to be a turning point of his life? There are moments in life when we have to make hard choices between our rules as private individuals and the citizen with essence of national loyalty discussed with the reference to the story The Enemy. তো এইখিনি আছিলে কিছুমান কুৱেশ্যন হাফ ইয়াৰলি চিলেবাছ মতে এইখিনি কাটা হৈছিলে আশা কৰিছোঁ আগন্তুক যাৰ হাফ ইয়াৰলি এক্সাম আছে এই পেপাৰখন তেওঁলোকে প্ৰেক্টিছ কৰিব আৰু প্ৰেক্টিছ কৰাৰ লগে লগে তেওঁলোকেও ইয়াৰ পৰা উপকৃত হ'ব পাৰিব কাৰণ ইয়াৰ পৰা বহুতো কুৱেশ্যন আমি দেখা পাম আমাৰ হাফ ইয়াৰলি এক্সামত তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত আৰু মই কৈছোঁ আমাৰ এপৰ লিংকটো আমি ডেছক্ৰিপশ্যন দিছোঁ আমাৰ তাতে গৈ পেলাই তোমালোকে যি মই ক'লোঁ অকল ইংলিছৰ নহয় বেলেগ আৰু যি আছামিজ অল্টাৰনেটিভ ইংলিছ পলিটিকেল চায়েন্স এডুকেশ্যন ইকনমিক্স লজিক এণ্ড ফিলচফি ইত্যাদি ছাবজেক্টবিলাকো তোমালোকে বাই কৰিব পাৰিবা তাতে আজিৰ ভিডিঅ'তে ক'লোঁ কি পোৱা